8 নম্বৰ প্ৰশ্নটোত কি দিয়া আছিল যে যদি 3 cot a equal 4 তেন্তে দেখুৱাব লাগে আমি পৰীক্ষা কৰিব দিছে যে 1 minus tan square a by 1 plus tan square a equal to cos square a minus sin square a হেতু সত্য হয়নে অসত্য হেতু আমাৰ পৰীক্ষাৰ দ্বাৰা আমাক প্ৰমাণ কৰিব দিছে বা দেখুৱাব দিছে আমি গতিকে প্ৰথমতে কি হয় যে আমি সমকোণী ত্ৰিভুজটো আঁকি লম এটা সমকোণী ত্ৰিভুজটো পকাৰ পাছত যেহেতু আমাৰ এবাৰ cot a দিয়া আছে মানে 3 cot a দিয়া আছে গতিকে এইটো সূক্ষ্মকোণ সেই কাৰণে আমি কি কৰিলো এই এটা সূক্ষ্মকোণ ধৰি ললো এতিয়া আমি কি কৰিম ইয়াত এইটো যদি সূক্ষ্মকোণ হয় গতিকে আমাৰ abc ত্ৰিভুজৰ আমাৰ কি দিয়া আছিল প্ৰথমতে কি দিয়া আছিল অনুপাতটো যে 3 cot a equal to 4 আৰু ইয়াৰ পৰা আমি কি কৰিব পাৰিম cot a equal to আমি লিখিব পাৰিম 3 টো ইয়াত আনিলে 4/3 হয় এতিয়া cot a মানে কি লিখিব পাৰিবা লম্ব ভূমি বাই লম্ব গতিকে a কোণ আপেক্ষে ভূমি কি হ'ব ab লম্ব কি আছিল ইয়াত bc গতিকে ab বাই bc equal to 3/4 ইয়াত আমি কি কৰিলো মাজৰ এই দুটা চেঞ্জ কৰিলো একান্তৰ ক্ৰিয়া গতিকে ab বাই এই 4 টো ইয়াত আনা bc টো ওপৰত লৈ যোৱা বাই 3q to k ধৰা হ'ল আৰু ইয়াৰ পৰা আমি কি পাম ab equal to 4k bc equal to 3k এতিয়া পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি আমি তাৰ তৃতীয় বাহুটোৰ মাপ আমি নিৰ্ণয় কৰিম কিয়নো আমাৰ দুটা বাহুৰ মাপ আমি দিয়া আছিল যে 4k আৰু এটো 3k আমি পাই আছিলো গতিকে আমি লাষ্ট যেটো তৃতীয় বাহুৰ মাপ আছিল সেই মাপটোৰ মাপ আমি পাইথাগোৰাছৰ সূত্ৰমতে আমি ইয়াত উলিয়াইছো কেনেকৈ উলিয়াইছো চাবা যে পাইথাগোৰাছৰ সূত্ৰমতে কি পাম কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ গতিকে ac স্কয়াৰ ইকুৱেল টু আমি কি পাম ab স্কয়াৰ প্লাস ইয়াৰ লম্ব bc স্কয়াৰ ইয়াত ac স্কয়াৰ ইকুৱেল টু ab মানটো কি দিয়া আছিল 4k গতিকে 4k স্কয়াৰ প্লাস bc মানটো দিয়া আছিল 3k স্কয়াৰ গতিকে 4k স্কয়াৰ বুলি কোৱাৰ লগে লগে কি 4 দুটা আমি পাম 4k হোল স্কয়াৰ যেটো আছিল গতিকে 4 দুটা পাম গতিকে 16k স্কয়াৰ প্লাস 3k হোল স্কয়াৰ মানে 9k স্কয়াৰ ইয়াত ac স্কয়াৰ ইকুৱেল টু আমি দুটা যোগ কৰিলে কি পাম 25k স্কয়াৰ তাৰ পৰা আমি কি পাম ac ইকুৱেল টু 5k এতিয়া আমাৰ কি প্ৰমাণ কৰিব দিছিল গতিকে LHS আমি সেই প্ৰমাণটো আমি বাওফালে লিখি লৈছো যে বাওফালটো কি দিয়া আছিল LHS 1 minus tan square a by 1 plus tan square a এইটোৰ মান আমাৰ আমি উলিয়াম এই মানটো আমি উলিয়াতে কি কৰিম যে tan থিটাৰ মানটো যেটো আমাৰ tan a অৰ্থাৎ tan a ত্ৰিকোণমিতিৰ অনুপাতটোৰ বাহুৰ মাপটো আমি ইয়াত লিখি লম গতিকে 1 minus tan মানে কি আছিল লম্ব বাই ভূমি a কোণ আপেক্ষে লম্ব কি আছিল আমাৰ ইয়াত bc আছিল ভূমি কি আছিল ab গতিকে bc বাই ab হোল স্কয়াৰ ঠিক তেনেকৈ তলতো হে একে ধৰণে লিখা যে 1 প্লাস ইয়াত কি হ'ব bc বাই ab হোল স্কয়াৰ এতিয়া আমি ইয়াৰ যে অনুপাতবোৰ আমি বাহুৰ মাপবিলাক লিখিলো সেই বাহুৰ মাপবিলাকৰ অনুৰূপে যিখিনি মান আমি পাইছিলো সেই মানখিনি আমি ইয়াত বহাই আমি সৰল কৰি যাম গতিকে 1 প্লাস bc বাই ab bc ঠাইত আছিল 3k ab ঠাইত আছিল 4k গতিকে 1 minus 3k by 4k whole square by 1 plus ইয়াতো হে bc by ab আছিল গতিকে 3k by 4k whole square এটা ওপৰত আমি এই k k কাটা যাব ইয়া তলৰ ওপৰ k k কাটা যাব কি থাকিব 1 minus 3 by 4 whole square থাকিব গতিকে 3 দুটা গুণ কৰিলে 9 4 দুটা গুণ কৰিলে কি হ'ব 16 গতিকে ইয়াত তলতো ঠিক তেনেকৈ 1 plus কি হ'ব 3 দুটা গুণ কৰিলে 9 4 দুটা গুণ কৰিলে 16 এতিয়া আমি ওপৰৰ ভাগৰ আমি কি কৰিম এতিয়া লসাগু লম লসাগু কি হ'ব 1 আৰু 16 ৰ লসাগু 16 গতিকে আমি ইয়াত 16 বহালো তাৰ পাছত কি পাম ওপৰত 16 গুণ 16 বিয়োগ 9 গতিকে ওপৰত 16 মাইনাস 9 আমি পাম তাৰ পাছত ঠিক তেনেকৈ তলত কি আহিব 16 লসাগু গতিকে একেৰে 16 গুণ 16 প্লাস 16 ৰে 16 হৰণ কৰিলে একবাৰ গতিকে একেৰে 9 গুণ কৰিলে 9 গতিকে একেখিনি থাকিব তা তলে ইয়াত যেহেতু হৰ দুটা দুটা পূৰ্ণ নম্বৰে হৰ একে আছে আমি হৰ দুটা আমি তাৰ পৰা আতৰে লিখিছো গতিকে 16 ৰ পৰা 9 বিয়োগ কৰিলে 7 16 ৰ লগত 9 যোগ কৰিলে 25 ইয়াত আমি বাওফালৰ আমি ইয়াৰ যিখিনি মান আমাৰ উলিয়াব দিছিল সেই মানখিনি আমি পাই গলো 7/25 ঠিক তেনেকৈ আমি এবাৰ সোঁফালৰ মানখিনি উলিয়াম সোঁফালটো কি দিয়া আছিল cos square a minus sin square a এতিয়া cos মানে কি আছিল ভূমি বাই কৰ্ণ গতিকে a কোণ আপেক্ষে ভূমি কি আছিল আমাৰ ab বাই কৰ্ণ কি হ'ল ইয়াত ac গতিকে ab বাই ac হোল স্কয়াৰ মাইনাস sin স্কয়াৰ a অৰ্থাৎ sin মানে কি আছিল লম্ব বাই কৰ্ণ গতিকে এটো কোণ আপেক্ষে লম্ব বাহু বা কৰ্ণ বাহু গতিকে bc বাই ac হোল স্কয়াৰ আগৰ নিচিনা কয় তাত মানবিলাক আমি বহাই দিম
AB মানটো আমাৰ আছিল 4k, AC মানটো আছিল 5k, গতিকে 4k by 5k whole square minus BC মানটো আমাৰ আছিল 3k by AC মানটো আমাৰ কি পাই আছিলো 5k, গতিকে 3k by 5k whole square ইয়াত k k কাটা হ'ব, গতিকে ইয়াত কি থাকিব 4 দুটা গুণ হ'লে 16 by 5 দুটা গুণ হ'লে 25 minus 3 3 দুটা গুণ হ'লে 9 5 দুটা গুণ হ'লে 25, এই দুটা লসাউ 25, গতিকে ওপৰত কি হ'ব যেহেতু তাৰ যদি দুটা ভগ্নাংকৰ হৰবিলাক একে থাকে তেতিয়াহ'লে হেয়তৰ লববিলাকৰ মাজত যদি যোগ চিন থাকে প্লাস কৰিব লাগিব, যদি মাইনাস চিন থাকে আমি মাইনাস কৰিব লাগিব, গতিকে ইয়াত যেহেতু মাইনাস চিন আছে গতিকে তাৰ লব দুটা এ ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰা অৰ্থাৎ 16 বিয়োগ 9 ইকুৱেল টু কি হ'ব 7, গতিকে দেখিবলৈ পালো আমি কি বাওঁফালৰ মানখিনি আমাৰ কি আছিল 7/25 আৰু সোঁফালৰ মানটো আমি একেখিনি পালো 7/25, গতিকে আমি বাওঁফালৰ আৰু সোঁফালৰ মানখিনি দুটা একে পোৱা হেতুকে আমি কি লিখিব পাৰিম বাওঁপক্ষ সমান সোঁপক্ষ বা LHS = RHS, যেটো আমাক প্ৰমাণ কৰিব দিছে। সমান অনুশীলনীৰ 10 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিব বিচাৰিম। 10 নম্বৰ প্ৰশ্নটোত দিয়া আছিল PQR ত্ৰিভুজৰ Q কোণটো সমকোণ, PQ = 25 cm, PR plus QR = 25 হলে আমাৰ কি মান উলিয়াব লাগে sin p cos p আৰু tan p মান আমাৰ নিৰ্ণয় কৰিব লাগে। গতিকে আমি প্ৰথমতে কি কৰিম যে ধৰি আমি ত্ৰিভুজটো যেটো আমাক ত্ৰিভুজ দিয়া আছিল ত্ৰিভুজটো আমি আঁকি লম। ধৰা হ'ল ত্ৰিভুজ PQR এটা সমকোণী ত্ৰিভুজ য'ত Q কোণটো সমকোণ বুলি আমি আঁকিছো, আৰু যদি Q কোণটো সমকোণ হয় P আৰু R উভয়ে তোমাৰ কি হ'ব সূক্ষ্মকোণ হ'ব। এতিয়া এই P কোণ আপেক্ষে আমাৰ বাকি যিখিনি আমাৰ sin p cos p tan p এই তিনিওটা ত্ৰিকোণমিতিয় অনুপাতৰ মান আমাক নিৰ্ণয় কৰিব দিছিল। যে প্ৰথমতে আমাৰ কি দিয়া আছে যে ত্ৰিভুজ PQR ৰ আমি লিখি লম PQ = 25 cm, PR plus QR = দিয়া আছে আমাৰ 25 cm, আৰু ইয়াৰ পৰা আমি PR ৰ মানটো উলিয়াই ললে কি পাম PR = 25 minus QR। এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি আমি কি লম যে PR² আমি লিখিম যে PQ² plus QR², ইয়াত PR ৰ মানটো আমাৰ যেহেতু ওপৰত আমি 1 নম্বৰ উলিয়াই থৈছিলো 25 minus QR, আমি সেই মানটো ইয়াত বহাই দিলো। বহাই আমি যেহেতু a minus b whole square = আছিলে a² minus 2ab plus b², গতিকে আমি সেই সূত্ৰটোৰ জৰিয়তে আমি ইয়াৰ মানখিনি আমি সৰলীকৃত কৰিছো, অৰ্থাৎ আমি a minus b ইয়াৰ সূত্ৰটো আমি এপ্লাই কৰিছো। গতিকে a মানে 25, b মানে QR মনতে লৈ a² অৰ্থাৎ 25² minus 2 into ab অৰ্থাৎ 25 into QR plus QR² = আমি কি পাম 25 plus QR² আমি পাম। এতিয়া দুফালে সমান চিনৰ যেহেতু QR² আছে গতিকে আমি দুফালে কাটি পেলালো। ইয়াত কি থাকিল 25² মানে 625 minus 2 into এইটো মানে কি হ'ব 2 আৰু 25 পূৰণ কৰিলে 50, QR = 25, ইয়াৰ পৰা আমি minus 50 QR = আমি পাম যে 25 minus 625, ইয়াৰ পৰা আমি কি পাম মাইনাস মাইনাস যদি কেনসেল যায় 50 QR = আমি পাম 600, আৰু ইয়াৰ পৰা আমি কি পাম QR = 600/50, তাৰ পৰা আমি কাটাকাটি গৈ 12 ওলাব। এতিয়া আমি QR ৰ মানটো যেহেতু আমি 1 নম্বৰত কি পাইছিলো PR = 25 minus QR, গতিকে QR ৰ ঠাইত আমি এই মানটো আমাৰ 12 মানটো আমি বহাই দিম। বহাই দিলে আমি কি পাম PR = 25 minus 12 = 13 cm পাম। এতিয়া আমি যেহেতু ত্ৰিভুজটোৰ তিনিওটা বাহুৰ মাপ আমি উলিয়াই পেলালো, এতিয়া আমাৰ যি আমাৰ ত্ৰিকোণমিতিক অনুপাত বৰ আমাক উলিয়াব দিছিলে সেই ত্ৰিকোণমিতিক অনুপাতবোৰ আমি ক্ৰমে উলিয়াব চেষ্টা কৰিম। প্ৰথম আমাৰ আছিল sin p, sin p মানে আমাৰ p কোণ আপেক্ষে লম্ব বাই কোণ, p কোণ আপেক্ষে লম্ব কি হ'ব ইয়াত QR হ'ব বাই তোমাৰ কি হ'ব লম্ব বাই কোণ PR, গতিকে আমি QR/PR আমি লিখিম। ইয়াত আমি সেই মান দুটা বহুৱাই লম। QR মানে আছিল 12 আৰু PR মানে আছিল 13 cm। ইয়াত
যেহেতু আমাৰ একক কাটা কাটি যাব গতিকে ইয়াৰ লঘিষ্ঠ ৰূপত আছে গতিকে এনসাৰ এইটোৱে আহিব ঠিক তেনেকৈ cos p উলিয়াব লাগে cos মানে কি আছিল ভূমি বাই কৰ্ণ গতিকে ইয়াত p কোণাপেক্ষে ভূমি কি হ'ব pq আৰু কৰ্ণ একেখিনি pr গতিকে pq বাই pr ৰ ভ্যালুটো আমি ইয়াত ব্যৱহাৰ কৰিম pq মানে আছিল 5 pr মানে আছিল 13 গতিকে মানটো যেটো লঘিষ্ঠ ৰূপত আছে গতিকে উত্তৰ হেইটোৱে ঠিক তেনেকৈ tan p উলিয়াব লাগে tan p মানে কি আছিল লম্ব বাই ভূমি গতিকে লম্ব কি আছিল p কোণাপেক্ষে qr আৰু ভূমি কি আছিল pq গতিকে qr বাই pq ইয়াত মান দুটা বহাই দিলে এইটো সৰলীকৃত মান গতিকে আমাৰ উত্তৰ এইখিনিয়ে হ'ব তাৰ পিছত আমাৰ নেক্সট সত্য অসত্য আমাৰ উলিয়াব দিছিল নেক্সট আমি সত্য অসত্যখিনি উলিয়াৰ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো আছিল এক নম্বৰটো tan a এর মান সদায় একতকৈ সৰু এতিয়া কথা হল যেতিয়া আমি এটা ত্ৰিভুজ আঁকিম এটো a b c tan মানে আমাৰ আছিল লম্ব বাই কৰ্ণ গতিকে এইটো কোণ আপেক্ষে আমাৰ লম্ব কি হ'ব BC বাই লম্ব বাই ভূমি BC বাই AB গতিকে ইয়াত যেহেতু tan এর মান সদায় একতকৈ সৰু বুলি কৈছে একতকৈ সৰু মানে কি হ'ব ই সদায় ইয়াতকৈ সৰু হ'ব লাগিব তেতিয়া আমি একতকৈ সৰু পাম এতিয়া কথা হৈছে কি আমাৰ যেহেতু এইটো বাহু আৰু এইটো বাহুৰ নিৰ্দিষ্ট কোনো নিয়ম নাথাকে যে এইটো বাহু সদায় ডাঙৰ হ'ব এইটো বাহু সদায় সৰু হ'ব বা এইটো বাহু সদায় সৰু হ'ব বা এইটো বাহু সদায় ডাঙৰ হ'ব এইটো নিৰ্দিষ্ট নিয়ম নাথাকে সেইটো কাৰণে কিন্তু এটা বস্তু সদায় মন কৰিবা যেটো সমকোণী ত্ৰিভুজৰ কৰ্ণ এই কৰ্ণডাল সদায় ডাঙৰ হয় এটো বাহুতকৈ এটো কৰ্ণডাল ডাঙৰ হ'ব এটো বাহুতকৈ এই কৰ্ণডাল ডাঙৰ হ'ব গতিকে আমাৰ এই যেটো আমাৰ দিয়া আছিল একতকৈ সৰু সদায় একতকৈ সৰু নহব পাৰে গতিকে আমাৰ উত্তৰটো কি হ'ব অসত্য এটো এনসাৰটো আমি পাম অসত্য দ্বিতীয় প্ৰশ্ন আছিল এ কোণৰ কোনো মানৰ বাবে sec a equal 12/5 হ'ব পাৰে নে আমাক দেখুৱাব লাগে या sec মানে কি আছিল sec মানে আছিল মই আগতে কৈছিলো sec মানে কি আছিল যে cosৰ যেটো ত্ৰিকোণমিতি অনুপাত পাম হেতু উলটাই দিলে আমি sec পাম গতি cos মানে কি আছিল ভূমি বাই কৰ্ণ গতিকে ভূমি আছিল a কোণ আপেক্ষে এইটো কৰ্ণ আছিল এইডাল গতিকে ইয়াক যদি আমি উলটাই দিয়া sec মানে কি হয় ভূমি বাই কৰ্ণ বাই ভূমি গতিকে আমাৰ ভূমিকৈ কৰ্ণ সদায় ডাঙৰ হয় গতিকে এইটো সদায় ই ডাঙৰ হ'ব গতিকে এইটো সদায় সৰু হ'ব গতিকে আমাৰ অনুপাতটো যি আছিল যে 12/5 গতিকে আমাৰ উত্তৰটো এই কাৰণে এনসাৰটো আমি কি পাম সত্য পাম তাৰপিছত 3 নম্বৰটো আছিল cosine of angle a ৰ সংক্ষিপ্ত ৰূপ হিচাপে cos a ব্যৱহাৰ কৰা হয়
কচেণ্টৰ সংক্ষিপ্ত ৰূপটো সদায় কি হয় আমি প্ৰথম তিনিটা আখৰ এইকেইটা লিখিম কচেক গতিকে আমাৰ কি দিয়া আছিল কচ গতিকে কচটো হ'ব নোৱাৰে তাৰমানে এইটো অসত্য হ'ব 3 নম্বৰ প্ৰশ্নটো অসত্য তাৰপিছত 4টো আছিল কত আৰু এৰ পূৰণফল কতে নহয় কোনটোৰ লগত অনুপাত সদায় পূৰণ হৈ নাথাকে গতিকে এইটো অসত্য 5 নম্বৰটো আছিল কোনো এটা কোণ থিটাৰ বাবে sin থিটা ইকুৱেল 4/3 হ'ব পাৰে নে নাই 5 নম্বৰটো আছিল আমি যিকোনো এটা ত্ৰিভুজ আঁকি ললো এটো a b c এটো থিটা তে sin থিটা ইকুৱেল টু 4/3 হ'ব পাৰে নে নাই দেখুৱাব লাগে তে sin মানে কি আছিল লম্ব বাই কৰ্ণ গতিকে সাইনৰ বাহুটো আছিল লম্ব কৰ্ণ এতিয়া মই আগতে কৈছিলো তোমাক কৰ্ণ বাহুটো সদায় ডাঙৰ হয় বাকি দুটা বাহুতকৈ গতিকে এইটো মানটো কি দিয়া আছে সো ওপৰটো ডাঙৰ দিয়া আছে তলটো সৰু দিয়া আছে তাৰমানে কৰ্ণৰ ঠাইত কম মান দিয়া আছে আৰু লম্ব ঠাইত ডাঙৰ মান দিয়া আছে গতিকে এইটো সম্ভৱেই নহয় কিয়নো সমকোণী ত্ৰিভুজৰ কৰ্ণটা সদায় ডাঙৰ সেই কাৰণে এইটো 5 নম্বৰটোৰ এনসাৰটো হ'ব অসত্য গতিকে ত্ৰিকোণমিতিৰ পৰিচয় 6.1 অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন মই তোমালোকৰ লগত আলোচনা কৰিছো কৰা হল এবাৰ পৰৱৰ্তী নেক্সট আমাৰ ত্ৰিকোণমিতিৰ যি কোণবিলাকৰ মান 60 ডিগ্ৰী 90 ডিগ্ৰী 45 ডিগ্ৰী এনেকুৱা ধৰণৰ ত্ৰিকোণমিতিক কোণৰ মাপৰ মান আমি কেনে ধৰণে নিৰ্ণয় কৰে তাক আমি নিৰ্ণয় কৰিম আৰু সেইটো পৰৱৰ্তী ভিডিঅ'টোত মোৰ নেক্সট ভিডিঅ'টোত সেইটো তোমালোকলৈ আগবঢ়াম গতিকে আজিৰ মোৰ গণিতৰ ক্লাছটো মই ইমানতে সামৰিছো তোমালোকে নিশ্চয় সকলোৱে মনোযোগ দিবা ভালদৰে চাবা ঘৰত ভালদৰে নিৰীক্ষণ কৰিবা এইখিনিয়ে মোৰ আজিৰ পাঠটোৰ মোৰ এইখিনিতে মই সামৰণি মাৰিছো যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা ধন্যবাদ নমস্কাৰ